guys, welcome back to my channel. I think website আপোনাক আকবৰ স্বাগতম জনালো। সো ধুনীয়াকৈ ৰাতিপুৱা ব্লগটা আৰম্ভ কৰি দিছোঁ। দেখি গম পাইছে মই হৈছে অফিচৰ কাৰণে ৰেডি। ধুনীয়াকৈ একদম আজি চুলি ধুই লৈছোঁ যিহেতু একেদিন অম্বুবাচী চলি আছিলে আৰু আজি হৈছে 26 ডেটটো। সো আজি চোৱাটো ভাঙিছে বুলি মানে সকলোৱে মানিছে আৰু সো সেইটো কাৰণে ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ। এতিয়া চাহ খোৱা নাই, চাহ খাম। প্ৰথমে বোলো ব্লগটো আৰম্ভ কৰি লওঁ, তাৰপিছত দিনবিলাক মই ব্লগ। তো যিহেতু আজি চোৱা ভাঙিছে বুলি সকলোৱে মানিছে, আমাৰো ঘৰত এয়া একদম চব পৰ্দা চৰ্দা ধোৱা হৈছে। এবাৰ মানে সব ৰুম চুমবোৰ ওলাই আছে আৰু বাকী এইবোৰ পৰ্দাও কালি খুলি দিলে, মানে আজিয়ে যিহেতু ধুব লাগিব, আজিয়ে চোৱাটো যিহেতু মানে ভাঙিছে। আৰু ভিতৰৰ ৰুমৰো তেনেকৈ পৰ্দা চৰ্দাবোৰ মানে এনেকৈ ধোৱা হৈছে আৰু গোটেইখিনি নেদেখাওঁ, আমি পৰ্দা চৰ্দা লগোৱা নাই যে ভালো নালাগে। এইটো ৰুমে দেখাই দিছোঁ। কিবা এটা মানে ভালো লাগে এইকেইদিন, মানে কিবা এটা পাৱাৰো ফিল হৈ থাকে। সেইটো আৰু চবেই নিজে নিজে পাৰ্চনেলি বুজি পাব, সেইটো আৰু কোনো কাকো বুজাব নোৱাৰে। তো সেইটোৱে চাহ খাই লওঁ। মাহঁতো গৰমতে পকাতে বহিছে, দেখিছে, ইমান নেদেখাওঁ বাৰু। ওপৰত ফেন চেন চলিও আছে যিহেতু মাতটো মানে চাউণ্ডটো ইমান ভালকৈ নাহিব। মাহঁতৰ লগতে চাহটো খাই লওঁ। চ' এইটো হৈছে আজি মোৰ OOTD আউটফিট ফৰ দ্য ডে। ফুলবোৰ পিছে ধুনীয়াকৈ ফুলি আছে আৰু মই ওলাই আহিলোঁ। চুলিটো এতিয়া অকণমান বান্ধি লৈছোঁ, শুকোৱা নাই আৰু। ধুনীয়া বতাহ মাৰিছে, এতিয়া গৈ থাকোঁ। আজিতো একদম ক্লিয়াৰ স্কাই আৰু এনেকুৱা গৰম। অৱস্থা বেয়া, মানে নৰ্মেল গৰম নহয়, গৰমৰ তাণ্ডৱ হৈছে। মই জাষ্ট অফিচৰ পৰা আহি পালোঁ, বেগ চেগ থ'লোৱে অলৰেডি। মানে মই ভাবিছিলোঁ একেবাৰে ফ্ৰেছ হৈ আপোনালোকক লগ পাম, তথাপিও মানে এবাৰ বোলো লগ পাই লওঁ। এতিয়া মই ফ্ৰেছ হ'ব নোৱাৰিছোঁ আৰু ফাইনেলি ফ্ৰেছ হ'লোঁ। এতিয়াহে মানে ভাল লাগিছে, ইমানে এক্সজষ্টেড। আপোনালোকে ইয়াৰ আগৰ ক্লিপটো চালে মোৰ অৱস্থাটো দেখাই পাব। চ' ধুনীয়াকৈ একদম ফ্ৰেছ হৈ মেলি, যিহেতু ভোকো লাগিছে, টাইমো হ'ল। এতিয়া এনেকৈ লাঞ্চ আনিছে মায়ে, এতিয়া লাঞ্চ কৰিব লাগিব। আমি ৰুটিয়ে খাই আছোঁ বাৰু লাঞ্চত। যিহেতু আমাৰ এটা টাইমে ভাত খোৱা হয়, তাৰমানে মানে আমি এটা টাইমে খাওঁ আৰু। ইফালে অকণমান কুকুম্বাৰ চুকুম্বাৰ, যিহেতু গৰম, তো এইখিনি ইমান থাকিলে মানে ভাল লাগে আৰু এয়া অলপ প্ৰসাদ, ইফালে অকণমান ভাজি, ইয়াতে কিবা কিবি আছে আৰু দেই, ভাত কেৰেলা এনল চামথিং। আৰু ইফালে ইয়াত দালি, আৰু মায়ে মোলে বনাই থৈছে এইটো চাগে টেং, বিকজ সেইটোৱে খাওঁ কেতিয়াবা মন গ'লে, আৰু এইটো নহ'লে নাৰিকলৰ পানী। ত' য়েছ, এতিয়া এয়া হৈছে লাঞ্চটো কৰি লওঁ। লাঞ্চ কৰিলোঁ ধুনীয়াকৈ, একদম ভাল লাগি গ'ল, যিহেতু ভোকো লাগি আছিলে, এক্সজষ্টেডো হৈ আছিলোঁ। চ' এতিয়া এজ অলপমান ৱাকিং কৰিছোঁ। এইকেইদিন মানে এক্সাৰচাইজ কৰোঁতো ইমান গৰম উঠিছে, কিন্তু উপায় নাই, সেইটোতো কৰিব লাগিব। মানে এক্সাৰচাইজটো কৰাৰ পিছতে বহুত ভাল লাগি যায়। চ' তাৰপিছত ৱৰ্কআউট কৰিম, তাৰপিছত এডিটিং কৰিম, যিহেতু এইকেইদিন এডিটিংটো অকণমান লোডটো বাঢ়ি গৈছে মোৰ। মাজতে অলপ মানে সেইটোৱে, এফালে এডিটিং কৰিলে ইফালৰ লোড বাঢ়ে, সিফালে এডিটিং কৰিলে, যিহেতু দুটা প্লেটফৰ্ম একেলগে মই মানে একেলগেই নিবলৈ চেষ্টা কৰি আছোঁ, ইনষ্টাগ্ৰাম আৰু ইউটিউব। চ' সেইটো কাৰণে আপোনালোকে ছাপোৰ্ট কৰিম, তেতিয়া ভাল লাগিব মোৰ। আৰু আজি গৰমটো যে একদম খতৰনাক গৰম, মানে এইটো নৰ্মেল গৰম নহয়। মই তেতিয়া অফিচত ওলাই যাওঁতে অকণমান বতাহ মাৰিছিলে, অকণমান ভাল লাগিছিলে, কিন্তু তাৰপিছত মই ৰিয়েলাইজ কৰিছোঁ বতাহটো মাৰোঁতেও মানে পূৰা গৰম বতাহ এটা লাগিছে। চ' হিট ৱেভছ হয় সেইটো। এতিয়া মানে এইটো এনেকুৱা গৰম, মানে মানুহৰ গা চা বেয়া হৈ যাব। বাহিৰততো ওলাবই নোৱাৰি, কিবা ৱৰ্ল্ডখনো ৰাপ হোৱা নিচিনা লাগি আছে মানে বাহিৰত, ইমানেই গৰম। ৰুমৰ ভিতৰতহে মানে অকণমান শান্তি পাইছোঁ। ইয়াতে এনেকুৱা হয় নহয়, বাহিৰত পূৰা খুলি হাৱা, ৰুমৰ ভিতৰত অকণমান দিগদাৰ লাগে। এতিয়া উল্টা হৈছে, বাহিৰত একদম থাকিব নোৱাৰি, অশান্তি হৈ গৈছে মানে। চ' সেইটোৱে, চব হেল্ডি থকাটো বিচাৰিছোঁ, বিকজ এইটো গৰমত মানুহৰ পটককৈ গাটো বেয়া হ'ব পাৰে, যিটো মই নিজেও ৰিয়েলাইজ কৰিছোঁ। চ' চব যাতে সুস্থ থাকক, হেল্ডি থাকক, অকণমান নিজৰ কথাটো চিন্তা কৰিব, কেয়াৰফুল থাকিব, আৰু চবতছে ইম্পৰ্টেণ্ট হাইড্ৰেটেড থাকিব, পানী খাই থাকিব প্লিজ। সেইটো মই নিজেও পাহৰি যাওঁ, বাট যিহেতু মই কৈছোঁ যে লাষ্ট ইয়েৰৰ পৰা মই অকণমান ড্ৰিংকিং ৱাটাৰটো ৰেজলিউশ্যন হিচাপে ইম্প্ৰুভ কৰিছোঁ। চ' তাৰপিছত মোৰ বহুত ভাল চেঞ্জেছ মানে আপোনালোকে ফিজিকেলিও ফিল কৰিব। চ' সেইকাৰণে হাইড্ৰেটেড থাকিব, বিকজ ডিহাইড্ৰেশ্যনটো বহুত বেয়া, আৰু চব পানী খাই থাকিব নাপাহৰিব কামৰ মাজত। সেইটোৱে, এতিয়া অলপ পিছত যদি সময় পাওঁ অকণমান ৰেষ্ট ল'ম, তাৰপিছত আপোনালোকক মই সন্ধিয়া লগ পাম। গুড ইভিনিং। চ' অকণমান ৰেষ্ট ল'লোঁ, যিহেতু বস্তু এডিটিং আছিলে, চ' এডিটিং কৰিলোঁ, বাট এক্সজষ্টেড ফিল হয়, মানে অফিচৰ পৰা অহা হয়, তাৰপিছত আকৌ এডিটিং থাকে, চ' বেছি অকণমান ভাগৰতে ফিল হৈ যায়। চ' মই অকণমান মানে চকুকেইটা মুদি মানে অকণমান যাতে পঢ়িব পাৰোঁ, সেইটো অকণমান মেনেজ কৰোঁ আৰু। বাট সন্ধিয়া হৈ যায় যিহেতু উঠি দিওঁ। এতিয়া ফ্ৰেছ হৈ আহিলোঁ, প্ৰে কৰিলোঁ, বোলে আপোনালোকক লগ পাই লওঁ, তাৰপিছত এতিয়া যাম চাহ বনাবলৈ। আৰু ভিতৰত অকণমান হুলস্থুল টাইপ আপোনালোকে ইয়াতে মানে ডিষ্টাৰ্বেঞ্চটো আহিব পাৰে, চ' সেইকাৰণে ভাবিলোঁ কৈ দিওঁ যে ভিতৰত টিভি লাগি আছে, সেইটোৱে।
ইয়াতে চাহ এনেকৈ পাতি চাহ মানে এতিয়ালৈকে চাহপাত দিয়াই নাই, জাষ্ট তেজপাত অকণ উতলিব দিছোঁ, তেতিয়া মানে তেজপাতৰ টেষ্টটো অকণমান ধুনীয়াকৈ আহে। বাকী কাপ চাপবোৰ উলিয়াই থৈ দিছোঁ আৰু চাহটো খাব লাগিব। গৰম বাট ষ্টিল চাহটোতো নোহোৱাকৈ নোৱাৰোঁ ন, তো এইটোৱে আৰু। চাহ ৰেডি হৈ গ'ল, মানে ভণ্টি অলপ বেছিকৈ খায়, মানে সন্ধিয়া অলপ বেছিকৈ খাব বিচাৰে, সেইটো কাৰণে একদম আপোনালোকে নাভাবিব আৰু এক কাপ খাইছেনে, মানে লাল চাহটো তেনেকৈয়ে খোৱা হয় আৰু যেতিয়া মন যায় তাৰমানে। চ' সেইটো কাৰণে এতিয়া খাই লওঁগৈ চাহটো। আজি এইটো ৰুমৰ লাইট বন্ধ কৰি থৈছোঁ, মানে পৰ্দা নাই যে, সেইকাৰণে লাইটটো দিলে আকৌ ভিতৰলৈকে দেখা পায়, সেইটো কাৰণে বোলো বন্ধ হৈ থাকক আৰু। এনেও আমি বাহিৰত বহিম এতিয়া। অকণমান ওলাই আহিছোঁ আৰু বাহিৰতো মানে গৰমেই, তেনেকৈ ঠাণ্ডাটো নহয়, বাট ষ্টিল এনি টাইমটো ভিতৰত সোমাই থাকিব নোৱাৰি ন, সেইটো কাৰণে অকণ ওলাই আহিছোঁ। এইফালে এতিয়া অলপমান বহিম। হেৰি লাইট চাইট লগোৱা নাই আৰু, এইবোৰ লাইট চাইট লগালে কিবা বেছি গৰমহে উঠে। এয়া ডিনাৰ আহি গ'ল আমাৰ, ধুনীয়াকৈ একদম ভাত বাঢ়ি আনিলোঁ। এফালে দালি আৰু বইল কণী, বাকী এইখিনিতো থাকেই। অকণমান আলু পিটিকা ভণ্টিক দিছে, আৰু এইফালে মা আৰু মোৰ কাৰণে আলু পিটিকা আৰু চাটুগুৰি একেলগে মিক্স পিটিকা খাওঁ আমি। চ' এয়াই ডিনাৰ কৰি লওঁ এতিয়া। চ' গাইজ ভাবিছোঁ এই ব্লগটো এইখিনিতে এণ্ড কৰোঁ, যিহেতু যেতিয়া খাব লাগিব তেনেকৈ একো নাই, চবৰে ডিনাৰ কমপ্লিট, চবেই ডিনাৰ কৰিলে, চবলৈকে শুব আৰু মই কৰিম এডিটিং। ৰাতিটোৰ ভিতৰত এডিট কৰি এই ব্লগটো মই ছানডে আপলোড কৰিম। চ' আপোনালোকে এই ব্লগটো ছানডে চাবলৈ পাব। একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। আপোনালোকে যিমানে ছাপোৰ্ট কৰি যাম সিমানে মটিভেট হৈ যাওঁ। ছাবস্ক্ৰাইব কৰি ওচৰতে বেল আইকন থাকে, ক্লিক কৰি দিব, যাতে যেতিয়াই মই নতুন ভিডিঅ' দিওঁ আপোনালোকলৈ নটিফিকেশ্যন গুচি যায়। তাৰ লগতে ইনষ্টাগ্ৰামত ডেইলি আপলোড কৰি আছোঁ, মই কৈছোঁ আপোনালোকক, ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত থাকে, ফ'ল' কৰি দিব, তেতিয়া ধুনীয়া ধুনীয়া মোৰ ৰিলচবোৰ আপোনালোকে এনজয় কৰিব পাৰিব। আৰু এইকেইদিন অকণ ভিউজটো কমিছে, আপোনালোকে চাগে সময় পোৱা নাই চাবলৈ, বাট চাব আৰু দেই, খুব আশা কৰি প্ৰতিটো ভিডিঅ' দিওঁ। মোৰ লং ব্লগছ আৰু শ্বৰ্টছ দুয়োটাই চাব, মৰমতে গৈ থাকিব, ময়ো চেষ্টা কৰি গৈ থাকিম আৰু ধুনীয়া ধুনীয়া ব্লগছ আপোনালোকলৈ আগবঢ়াবলৈ, আৰু শ্বৰ্টছ ৰেচিপি ভিডিঅ'জ যিমানখিনি মোৰ ফালৰ পৰা হয় মেনেজ কৰি মই আপোনালোকলৈ আগবঢ়াম। চ' সেইটোৱে, এতিয়া বেছি দীঘলীয়া নকৰোঁ, আকৌ জল্দি লগ পাম। টিল দেন, পিছ, আদিঅছ।